হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা দৈৰ ফেচিয়েল। বৰ্তমান যিহেতু বহুত বেছিকৈ গৰম পৰিছে, তাতে আকৌ প্ৰখৰ ৰ'দ। এই প্ৰখৰ ৰ'দে আপোনালোকৰ ছালখনৰ ক্ষতি কৰিব পাৰে। আপোনালোকে এই দৈ ফেচিয়েলটো কৰিলে আপোনালোকৰ ছালখন স্বাস্থ্যৱান হৈ থাকিব, সতেজ হৈ থাকিব, উজ্জ্বল হৈ থাকিব। গৰমৰ কাৰণে আমি আমাৰ ছালখনৰ যত্ন কৰাটো বহুত প্ৰয়োজন। গতিকে আজি মই আপোনালোকক খুব বঢ়িয়া এটা দৈ ফেচিয়েল এতিয়া দেখুৱাম। তেতিয়াহ'লে ব'লক চাওঁ এই দৈ ফেচিয়েলটো কেনেকৈ কৰিব লাগে। তাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে, আপোনালোকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে, আগতে ছাবস্ক্ৰাইব কৰি থোৱা নাই, তেতিয়াহ'লে সোনকালে মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি দিব আৰু ওচৰতে এটা বেল ওলাব, বেলটো টিপি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। খুব সহজতে আৰু কম বস্তুৰে আজি আপোনালোকক মই এই দৈ ফেচিয়েলটো কৰি দেখুৱাম। আপোনালোকেও এই সহজ পদ্ধতিটো অৱলম্বন কৰি আপোনালোকে এই দৈ ফেচিয়েলটো কৰিব পাৰিব আৰু আপোনালোকৰ স্কিনখন স্বাস্থ্যৱান আৰু উজ্জ্বল কৰি তুলিব পাৰিব। তে আহক এই দৈ ফেচিয়েলটো কেনেকৈ কৰিব লাগে চাওঁ বলক। এতিয়া মই আপোনালোকক এই দৈ ফেচিয়েলটো 4টা ষ্টেপত কৰি দেখুৱাম। তাৰে প্ৰথম ষ্টেপটো হৈছে ক্লিনজিং। ক্লিনজিং কৰিবলৈ মই ল'লোঁ এচামুচ দৈ আৰু এই দৈৰ লগত আপোনালোকে একো মিক্স কৰিব নালাগে। ডাইৰেক্ট আপোনালোকে মুখত লগাব। লগাই পেলাই আপোনালোকে মুখখন 2 পৰা 3 মিনিট মাছাজ কৰি থাকিব। মুখত দৈ লগাই ল'লোঁ। লগোৱাৰ পাছত এতিয়া 2 পৰা 3 মিনিট মাছাজ কৰিম। আমি যেতিয়া এটা ফেচিয়েল কৰোঁ, সেই ফেচিয়েলটোৰ ফাৰ্ষ্ট ষ্টেপটোতে আমি স্কিনখন ক্লিনজিং কৰি ল'ব লাগে। ক্লিনজিং কৰিলে আমাৰ স্কিনত লাগি থকা যিবোৰ ধূলি মাকতি লেতেৰা বালি এইবোৰ লাগি থাকে, সেই লেতেৰাবোৰ চাফা হৈ যায় আৰু তাৰ পাছত আমি যেতিয়া ফেচিয়েলৰ আনকেইটা ষ্টেপ কৰিম, তাৰ পৰা খুব ভাল এটা ৰিজাল্ট পাম। হৈ গ'ল এতিয়া মোৰ মাছাজ কৰি হৈ যোৱাৰ পাছত মই এখন টাৱেল ভিজাই ল'লোঁ। এই ভিজা টাৱেলখনেৰে মই মুখখন মচি লৈছোঁ। আপোনালোকে মুখখন ধুইও ল'ব পাৰে, নহ'লে এনেকৈ এখন টাৱেল ভিজাই লৈ মুখখন মচিও ল'ব পাৰে। ক্লিনজিং হৈ যোৱাৰ পাছত এতিয়া মই 2 নম্বৰ ষ্টেপটো কৰিম। 2 নম্বৰৰ ষ্টেপটোত মই কৰিম এটা খুব বঢ়িয়া স্কাৰ্ফ। সেই স্কাৰ্ফ কৰিবলৈ আমাক লাগিব এচামুচ দৈ। এই দৈৰ লগতে এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, তেতিয়াহ'লে আপোনালোকে নৰ্মেল আমি যিটো পাকঘৰত খাওঁ হালধি সেইটোও ল'ব পাৰে। নহ'লে যদি আপোনালোকৰ ঘৰত কফি আছে, তেতিয়াহ'লে বেছিয়ে ভাল হ'ব, কফিও মিক্স কৰি ল'ব পাৰে। আপোনালোকে হালধি বা কফি যিকোনো এটা বস্তু মিক্স কৰিব এই দৈৰ লগত। এতিয়া মই মিক্স কৰিম কস্তুৰী হালধি। কস্তুৰী হালধি মই আধা চামুচতকৈ কম মিক্স কৰিম, এচামুচৰ 4 ভাগৰ এভাগ। এয়া দৈৰ লগতে মিক্স কৰি লৈছোঁ। মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত এতিয়া মুখত লগাই আকৌ মাছাজ কৰিব লাগিব 4 মিনিট। প্ৰথমতে আপোনালোকে দৈ এই স্কাৰ্ফটো মুখত লগাই ল'ব। স্কাৰ্ফটো লগাই লোৱাৰ পাছত আপোনালোকে এনেকৈ 4 মিনিট খুব ভালকৈ মুখখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰিলে স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল সেইবোৰ দূৰ হৈ যাব আৰু তাৰ পাছত আপোনালোকৰ স্কিনখনত খুব ধুনীয়া গ্ল' আহিব, ছফ্ট যেন লাগিব আৰু আপোনালোকৰ স্কিনত খুব ধুনীয়া এটা চাইন আহিব। এতিয়া মই 4 মিনিট মুখখন মাছাজ কৰি স্কিনখন স্ক্ৰাব কৰি ল'লোঁ। স্ক্ৰাব কৰাৰ পাছত এতিয়া মই এখন ভিজা টাৱেল লৈ আকৌ মুখখন মচি ল'ম। এতিয়া মই মুখখন মচি ল'লোঁ। মুখখন মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক থাৰ্ড ষ্টেপটো কৰি দেখুৱাম। থাৰ্ড ষ্টেপত লাগিব আকৌ এচামুচ দৈ। এই দৈৰ লগত এতিয়া মই মিক্স কৰিম অকণমান মৌ আধা চামুচৰ জোখাৰে এচামুচ দৈত মিক্স কৰি ল'ব লাগিব। খুব ভালকৈ দৈ আৰু মৌটো মিক্স কৰি ল'ব। মিক্স হৈ গ'ল। এইটো মিক্স হৈ গ'ল। মিক্স হৈ যোৱাৰ পাছত মুখত আকৌ লগাই 10 মিনিট মাছাজ কৰিব লাগিব। ফেচিয়েলৰ এই মাছাজটো খুব ইম্পৰ্টেণ্ট ষ্টেপ হয়।
ইয়াত অলপ সময় আপোনালোকে দিব লাগিব যিমানে ভাল আপোনালোকে মাসাজ কৰিব সিমানে ভাল আপোনালোকে ৰিজাল্ট পাব যিমান বেছি মাসাজ কৰে সিমানে বেছিকৈ স্কিনত ব্লাড সাৰ্কুলেশন হ'ব আৰু ব্লাড সাৰ্কুলেশন হ'লে স্কিনখন হেলদি হ'ব ইয়ং হ'ব মাসাজ কৰাৰ পাছত আপোনালোকে স্কিনখন দেখি গম পাব যে স্কিনখনত খুব ধুনীয়া এটা গ্লো আহিছে হৈ গ'ল এতিয়া মই 10 মিনিট মাসাজ কৰি 10 মিনিট মাসাজ কৰি লোৱাৰ পাছত এতিয়া মই ভিজা টাৱেলখনেৰে আকৌ এবাৰ মুখখন মচি লৈছো আপোনালোকে মই মুছাৰ দৰে এখন টাৱেলেৰে মুখখন মচিও ল'ব পাৰে নহলে মুখখন ধুইও ল'ব পাৰে এতিয়া মই মুখখন ধুই লোৱাৰ পাছত স্কিনখন চুইছো খুব সফট যেন লাগিছে স্কিনত খুব ধুনীয়া এটা গ্লো আহিছে 3 নম্বৰ ষ্টেপটো হৈ যোৱাৰ পাছত মই মুখখন মচি ললো মুখখন মচি লোৱাৰ পাছত এতিয়া মই আপোনালোকক 4th ষ্টেপত খুব বঢ়িয়া এটা ফেস পেক বনাই দেখুৱাম যেটো ফেস পেক এই গৰমৰ দিনত আমাৰ স্কিনত লগাটো বহুত বেছিকৈ ভাল হয় যদি স্কিনত টেন হৈছে সানবাৰ্ন হৈছে কলা দাগ পৰিছে তেতিয়া হলে আপোনালোকে দৈৰ লগত মই যিকিটা বস্তু মিক্স কৰি পেলাই এতিয়া ফেস পেক বনাম সেই ফেস পেকটো আপোনালোকে স্কিনত লগালে তাৰ পৰা খুব ভাল এটা ৰিজাল্ট পাব তাৰ কাৰণে মই ললো আকৌ দৈ এচামুচ এতিয়া এই দৈৰ লগতে মই মিক্স কৰিম অকনমান বেসন আধা চামুচৰ জুখাৰে লম এয়া ললো বেসনটো মিক্স কৰি লৈছো দৈৰ লগত ইয়াৰ পাছত মই ইয়াৰ লগতে মিক্স কৰিম এটো মুলতানী মিট্টিটো গৰমৰ দিনত আমাৰ স্কিনত লগাটো বহুত বেছিকৈ ভাল হয় গৰমৰ দিনত ঘামি জামি আমাৰ স্কিনখন খুব অইলি হৈ থাকে তেলেতিয়া যেন লাগে আঠা লাগে এই আঠা ভাব দূৰ কৰিবৰ কাৰণে এক্সট্ৰা অইলটো স্কিনৰ পৰা দূৰ কৰিবৰ কাৰণে এই মুলতানী মিট্টিয়ে বহুত বেছিকৈ সহায় কৰে এতিয়া মুলতানী মিট্টি মই লম আধা চামুচৰ জুখাৰে আধা চামুচ মুলতানী মিট্টি আৰু আধা চামুচ আপোনালোকে বেসন মিলাই পেলাই এই ফেস পেকটো বনাব লাগিব এয়া আধা চামুচ মুলতানী মিট্টি দুইটা বস্তু দৈৰ লগত ভালকৈ মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত মই ইয়াতে অকনমান আকৌ মৌ মিলাই লম মৌয়ে ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰে আৰু স্কিনখন সতেজ কৰি ৰাখে এই কাৰণে মই ইয়াত মৌ মিলালো আধা চামুচৰ জুখাৰে দৈ বেসন মৌ মুলতানী মিট্টি গুটেকিটা বস্তুয়া মিক্স কৰি ললো মিক্স হৈ গ'ল মিক্স হৈ যোৱাৰ পাছত খুব বঢ়িয়া এটা গৰমৰ দিনত লগোৱা ফেস পেক তৈয়াৰ হৈ গ'ল এই ফেস পেকটো আপোনালোকে একেবাৰে শেষৰ ষ্টেপটোত এনেকৈ মুখত লগাব লগাই হৈ গ'ল লগাই হৈ যোৱাৰ পাছত এই ফেচিয়েলৰ গুটেকিটা ষ্টেপ সমাপ্ত হৈছে এতিয়া কথা হ'ল আপোনালোকে এই ফেস পেকটো কিমান সময় লগাব আৰু কেনেকৈ আপোনালোকে এটো ধুব এটো আপোনালোকে 15 পৰা 20 মিনিট মুখত লাগি থাকিবলৈ দিব 15-20 মিনিট ৰখোৱাৰ পাছত আপোনালোকে যেতিয়া ফেস পেকটো শুকাব তেতিয়া আপোনালোকে অকনমান পানী প্ৰথমতে লগাই দিব লগাই দিলে অকনমান ফেস পেকটো কোমলি যাব কোমলি গলে আপোনালোকে হাতেৰে আপাৰ ডাইৰেকচনত মাসাজ কৰি এই ফেস পেকটো ধুই পেলাব ধুই পেলোৱাৰ পাছত আপোনালোকৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাই হেতু লগাব আৰু ময়শ্চাৰাইজাৰ লগোৱাৰ পাছত আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব গৰমৰ দিনত ঘৰৰ ভিতৰত থাকিলেও সানস্ক্ৰিন লগাব লাগে আৰু ঘৰৰ বাহিৰলৈ গলেও সানস্ক্ৰিন লগাব লাগে কাৰণ গৰমতে আমাৰ স্কিনখন বহুত বেছিকৈ কলা পৰে সানবাৰ্ন হয় টেন হয় যাতে সেই সমস্যাটো নহয় সেই কাৰণে আমি আমাৰ স্কিনত সানস্ক্ৰিন লগাই থাকিব লাগে আজিৰ এই ভিডিওটোত মই আপোনালোকক খুব বঢ়িয়া এটা দৈ ফেচিয়েল দেখুৱালো আপোনালোকে নিশ্চয় এই দৈ ফেচিয়েলটো ভাল পাইছে যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ